সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত শিশু দিৱস অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়। বিদ্যালয়সমূহত শিক্ষকে শিশুৰ বাবে মনোৰঞ্জনমূলক অনুষ্ঠানো আয়োজন কৰে। ৰূপহীহাটৰ নিউ ভিজন ইংলিছ একাডেমীত উদযাপন শিশু দিৱস। শিশুৰ শাৰীৰিক, মানসিক, সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ ওপৰত লক্ষ্য ৰাখি বিদ্যালয় কৰ্তৃপক্ষই বিগত 12 বছৰ ধৰি শিশু দিৱস অনুষ্ঠানটি উলহ মালহেৰে উদযাপন কৰি অহা পৰিলক্ষিত হৈছে। এই অনুষ্ঠানটোত বিদ্যালয়খনৰ সভাপতি, শিক্ষক, শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ উপৰিও বহু বিশিষ্ট গণ্যমান্য ব্যক্তিসকলেও অংশগ্ৰহণ কৰে। আপোনালোকক প্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমাৰ এটা কথা ভাল লাগিছে, এইখন যেতিয়া স্কুল হ'ল, আজি 12 বছৰ হ'ল, 12 বছৰ হোৱাৰ পিছৰ পৰা আপোনালোকে লক্ষ্য কৰি চাব, বহুত প্ৰাইভেট স্কুল আছে, ইয়াৰ লগত তুলনা কৰিব নোৱাৰে। আমাকহে ফ'ল' কৰে। আমি বহুত ল'ৰা ছোৱালীক নিজৰ স্কুলৰ পৰাহে টিচাৰসকলে শিকাই পেলাই বেলেগৰ পৰা আৰ্টিষ্ট নানো, ইয়াৰ পৰা শিকাই আমি প্ৰগ্ৰামত পাৰফৰ্ম কৰে। গতিকে আপোনালোকৰ যদি ৰাইজৰ গাৰ্জেনসকলৰ আশীৰ্বাদ থাকিলে আশা কৰোঁ আগন্তুক আৰু ইয়াতকৈ ভালকৈ কৰিব পাৰিম। আৰু আপোনালোকৰ সকলোকে আশীৰ্বাদ দিয়া কামনা কৰি যাতে চবেই ভালে ভালে সুকলমে থাকে, চবেই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। মৈৰাবাৰীত উলহ মালহেৰে উদযাপন শিশু দিৱস। হাতে লিখা আলোচনী, দাপোন উন্মোচন। সমগ্ৰ দেশৰ লগতে মৈৰাবাৰীতো বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। মৈৰাবাৰী শংকৰ আজান বিদ্যাপীঠৰ লগতে PM শ্ৰী আদৰ্শ বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শিশু দিৱসত ছাত্ৰ-ছাত্ৰী তথা আমন্ত্ৰিত অতিথিসকলে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ অন্তত বক্তৃতা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, ছবি অঁকা প্ৰতিযোগিতা, নৃত্য গীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে। বিদ্যালয়খনত অনুষ্ঠিত হোৱা শিশু দিৱসৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হাতে লিখা আলোচনী, দাপোনৰ শুভ উন্মোচন কৰে কবি, লিখক তথা মৈৰাবাৰী প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা বাহাৰুল উলুম চৌধুৰীয়ে। আজি আমাৰ শিশু দিৱস উদযাপন আছিলে। শিশু দিৱস উপলক্ষে আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো শ্ৰেষ্ঠ ছাত্ৰ বা ছাত্ৰী তেওঁলোকক আমি পুৰস্কৃত কৰিছোঁ। 3টা শাখাত তেনেকুৱা দিয়া হয়, ক্লাছ 1 to 5 কেটাগৰীত ল'ৰা এজন, ছোৱালী এজনী, 6 to 8ৰ মাজতো তেনেকুৱা ল'ৰা আৰু ছোৱালীৰ মাজত, ঠিক তেনেকৈ 9 to 12ৰ মাজত আমি এজন ল'ৰা এজন ছোৱালী ট্ৰফি দিয়াৰ ব্যৱস্থা কৰোঁ। তেনেকুৱা ছাত্ৰ বা ছাত্ৰীকে চিলেকশ্যন কৰা হয় যিসকলৰ আচাৰ ব্যৱহাৰ, পঢ়া শুনা সকলো দিশতে ভাল বুলি শিক্ষকসকলে বা শিক্ষয়িত্ৰীসকলে। আদৰ্শ বিদ্যাপীঠ গেলেকীত শিশু দিৱস উদযাপন। শিৱসাগৰ জিলাৰ গেলেকীৰ অসমীয়া মাধ্যমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আদৰ্শ বিদ্যাপীঠত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশস্বৰূপে এখন শিশু সভা অনুষ্ঠিত হয়, য'ত শিশুসকলৰ দ্বাৰা সম্পূৰ্ণ সভাখন পৰিচালনা কৰা হয়। আজি শিশু দিৱস হিচাপে আদৰ্শ বিদ্যাপীঠত উলহ মালহেৰে অনুষ্ঠানটো উদযাপন কৰা হ'ল। প্ৰথমতে শিশুসকলৰ বাবে আজিৰ দিনটো বৰ সুকীয়া আৰু তাৎপৰ্যপূৰ্ণ। এই দিনটোত আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আদৰ্শ বিদ্যাপীঠৰ সমূহ শিশুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পণ্ডিত প্ৰৱৰ জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশুসকলৰ বাবে উৎসৰ্গিত এটা মহৎ দিন। এই দিনটোত আজি আমাৰ বিদ্যালয়ত এটা ব্যতিক্ৰমী অনুষ্ঠান উদযাপন কৰা হ'ল। আজিৰ দিনটোত আমি শিশু দিৱসৰ তাৎপৰ্যৰে পূৰ্ণ এখন শিশু সভা আয়োজিত কৰা হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।